মুক্তি দিব লাগিবই সাংবাদিক জিন্দাবাদ গুৰুকে পিটিছে আমি সেই পিটনটো দেখি আমি অন্তত দুখ লাগে। সাংবাদিক দিলবাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে এতিয়া সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড়তো সাংবাদিক সমাজে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ডিব্ৰুগড়তো আজি ক'লা দিন পালন কৰা দেখা পোৱা গৈছে। ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ লগতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগতাৰ লগতে বিভিন্ন দল সংগঠনৰ সহযোগত এইদৰে এতিয়া ডিব্ৰুগড়ৰ সকলো সাংবাদিক একত্ৰিত হৈ ক'লা বেজ পৰিধান কৰি এইদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম, যিহেতু প্ৰতিবাদ মুখৰ হৈ পৰিছে। আমি দেখিছোঁ যে বিভিন্ন ঠাইত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, ডিব্ৰুগড়তো এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আচলতে আজি সাংবাদিকসকল ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে, ওলাই আহিবলৈ বাধ্য হৈ পৰিছে। যি ধৰণে আচলতে দিলবাৰ হুছেইন মজুমদাৰৰ দৰে এগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰা হ'ল, যি ধৰণৰকে আক্ৰোশমূলকভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে, কি ক'ব? আজি সাংবাদিকসকলৰ বাবে এটা ক'লা দিন। আচলতে এটা মানে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। মন কৰিব, যিজন ব্যক্তিয়ে দিন দুপৰতে আপোনাৰ প্ৰশ্ন সুধিছিলে, এজন ব্যক্তিক প্ৰশ্ন সোধাৰ বাবে সাংবাদিকজনক থানাত দিনৰ দিনটো বহাই থ'লে আৰু নিশা তেওঁক গ্ৰেপ্তাৰ কৰা বুলি ঘোষণা কৰিলে। কিন্তু নিশা যিটো গ্ৰেপ্তাৰ কৰাৰ কথা কোৱা হ'ল, নিশা গ্ৰেপ্তাৰ কৰাৰ কথাটোৱেই আচলতে গোটেই কথাটোত যে এটা ষড়যন্ত্ৰ অন্তৰ্নিহিত হৈ আছে, এই কথাটো স্পষ্ট হৈ পৰিছে। সাংবাদিকৰ বিৰুদ্ধে যে ষড়যন্ত্ৰমূলকভাৱে গোটেই আৰক্ষীয়ে যে গোটেই যিটো কাৰবাৰ কৰিলে, এই কাৰবাৰটোক আমি অতি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা দিছোঁ। এনেধৰণৰ নিন্দনীয় কাৰ্যই আমাৰ সাংবাদিকসকলৰ প্ৰতি যে ভাবুকি আনিছে, এই কথাবিলাক অতি স্পষ্ট হৈ পৰিছে। আমি আৰু এই কথাও স্পষ্ট কৰিছে, দিলবাৰ হুছেইনক বিনা চৰ্তে মুক্তি প্ৰদান কৰিব লাগে। হয়, ইতিমধ্যে এইটো দাবী উত্থাপন কৰিছে যে দিলবাৰ হুছেইন মজুমদাৰক বিনা চৰ্তে তেওঁক মুকলি কৰি দিব লাগে, সেইটো কথা কোৱা হৈছে। কিন্তু এজন সাংবাদিকে নিজৰ সাংবাদিকতা ধৰ্ম পালন কৰিছিল, তেখেতে বাতৰি সংগ্ৰহ কৰিব গৈছিল, তেখেতে ভাষ্য গ্ৰহণ কৰিছিল। কিন্তু এই ক্ষেত্ৰতে এটা আক্ৰোশমূলক যিটো ভূমিকা চৰকাৰ আমি দেখিছোঁ সাংবাদিকৰ প্ৰতি, এতিয়া যি ধৰণৰ আমি দেখিছোঁ যে যি ধৰণে আচলতে 8 ঘণ্টা ধৰি বহাই থোৱা হ'ল থানাত, তাৰপিছত নিশা গ্ৰেপ্তাৰ কৰা হ'ল, কি ক'ব সমগ্ৰ প্ৰক্ৰিয়াটো চাই? কথা হ'ল, সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ আঁৰত এটা ষড়যন্ত্ৰ নিহিত হৈ আছে। খোলাখুলিকৈ বা মুকলিকৈ ক'বলৈ গ'লে সাম্প্ৰতিক সময়ত চৰকাৰ বিৰোধী স্থিতি গ্ৰহণ কৰা সংবাদ গোষ্ঠীয়ে হওক বা সাংবাদিকেই হওক, তেওঁলোকক চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী তথা ৰাজ্যখনৰ অভিভাৱক হিচাপে যাক আমি গণ্য কৰোঁ, তেখেতৰ নেতৃত্বতে আৰু একাংশ সাংগোপাংগোৱে সংবাদ মাধ্যমৰ লোকসকলক বিনা কাৰণতে আক্ৰমণ কৰাৰ এটা প্ৰৱণতা গা কৰি উঠিছে। আনকি বিধানসভাতো সংবাদ মাধ্যমৰ সম্পাদককো তেওঁলোকে যুক্তিহীনভাৱে তৰ্কলৈ টানি অনা পৰিলক্ষিত হৈছে। কালিৰ ঘটনাটো এই ধৰণৰ ষড়যন্ত্ৰৰে অংশৰ বিশেষ বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। চৰকাৰে কালিৰ ঘটনাটোৰ দ্বাৰা বা সেই সাংবাদিকগৰাকীক প্ৰথমে আটক কৰি মাজনিশা তেখেতক দুৰ্ধৰ্ষ অপৰাধীৰ দৰে গ্ৰেপ্তাৰ কৰা কাৰ্যৰ দ্বাৰা এই কথাটো বুজাই দিব বিচাৰিছে যে তোমালোকে আমাৰ চুটলুপি মতে চলিবা, আমাৰ মতে কাম কৰিবা। যদি তোমালোকে আমাৰ বিৰোধিতা কৰা বা তোমালোকে চৰকাৰী আঁচনিৰ মানে জয়গুণ নাগাই পেলাই ৰাইজৰ পক্ষত থিয় হোৱা, তেতিয়াহ'লে আমি তোমালোকক এনেধৰণেৰে ব্যৱহাৰ কৰিম বা এনেধৰণৰ ব্যৱস্থাৰ দ্বাৰা আমি কণ্ঠৰোধ কৰিবলৈ চেষ্টা কৰিম। এই ঘটনাটোক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু গ্ৰেপ্তাৰ কৰা সাংবাদিকগৰাকীক বিনা চৰ্তে মুক্তি দিবলৈ আমি দাবী জনাইছোঁ। নিশ্চয় অকল কেৱল সাংবাদিক সমাজে নহয়, ডিব্ৰুগড় আমি দেখিছোঁ সাংবাদিক সমাজ ওলাইছে, তাৰ লগতে বিভিন্ন দল সংগঠনো আহি ইয়াত সহযোগ কৰিছে। এই প্ৰতিবাদত তেওঁলোকে অংশগ্ৰহণ কৰিছে। আছুৰ সদস্য আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। এয়া আচলতে গণতন্ত্ৰৰ যে চতুৰ্থতম বুলি কোৱা হয় সংবাদ মাধ্যম, সংবাদ মাধ্যম এক আক্ৰমণৰ নিচিনাই হৈ পৰিছে। কি প্ৰতিক্ৰিয়া দিব? হয়, সঁচাকৈ আজি সাংবাদিকসকলৰ কাৰণে বা সংবাদ জগতৰ লগত জড়িত হৈ থকা প্ৰত্যেকজন ব্যক্তিৰ কাৰণে আজি এক দুখ লগাৰ দিন। আৰু সেই গতিকে আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় জিলা সাংবাদিক সন্থাই আজি ক'লা দিৱস পালন কৰিবলগীয়া হৈছে। এই সাংবাদিকসকলৰ ওপৰত যি অন্যায় হৈছে, এই অন্যায় কোনো পধ্যেই মানি লোৱা নহ'ব। সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আমি সদৌ ডিব্ৰুগড় ছাত্ৰ
ছাত্ৰ সন্থাই সাংবাদিকক কৰা যি অপহাৰ, সাংবাদিকক কৰা যি গ্ৰেপ্তাৰ, এই গ্ৰেপ্তাৰ কোনো পধ্যে মানি লোৱা নহ'ব। এজন সাংবাদিকক বা সংবাদ মাধ্যমৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তিক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি যিটো আমি কোৱা হয়, গতিকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক তেখেতলোকে অন্যায় কৰিছে, বিবেচনা কৰিছে। গতিকে অসম চৰকাৰ তথা অসম পুলিচ প্ৰশাসনক আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ, ভৱিষ্যত দিনত যাতে সাংবাদিকসকলক যাতে কোনো ধৰণৰ এনেকুৱা ধৰণৰ অপব্যৱহাৰ বা তেখেতলোকক বা শাস্তিমূলক বা তেখেতলোকৰ অপদস্থ বা তেখেতলোকক যাতে গ্ৰেপ্তাৰ কোনো ধৰণৰ কৰিবৰ কাৰণে যাতে চিন্তা চৰ্চা নকৰে, তাৰ বাবে আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই চকিডিঙি স্থিতৰ এই প্ৰতিবাদস্থলীৰ পৰা আমি তেখেতলোকক জনাব বিচাৰিছোঁ। নিশ্চয় এতিয়া সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড়তো এইদৰে সাংবাদিক সমাজ ওলাই আহিছে। সাংবাদিকসকল সেয়া জ্যেষ্ঠ হওক বা কনিষ্ঠ হওক, তেওঁলোকে একত্ৰিত হৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু দেখিব যে সকলোৱে এতিয়া ক'লা বেজ পৰিধান কৰি আজিৰ দিনটো আচলতে সংবাদ জগতৰ বাবে ক'লা দিন হিচাপে পালন কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।